মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ চকীগেটত আৰু এই চকীগেটত এখন বিস্তীৰ্ণ পথাৰ। এই পথাৰখনত আচলতে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ দেৱৰ যি বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ 50 বছৰ পূৰ্ণ হৈছে। এই উপলক্ষে ভঙাঘৰস্থিত যি সৎসংগ বিহাৰ আছে, এই সৎসংগ বিহাৰৰ বিগ্ৰহ প্ৰতিষ্ঠাৰ 50 বছৰ উপলক্ষে আচলতে মহা মহোৎসৱৰ আয়োজন কৰা হৈছে। আৰু এই মহা মহোৎসৱৰ লগত সংগতি ৰাখি ইয়াত এখন আচলতে এক্সিবিশ্যন পতা হৈছে, প্ৰদৰ্শনী পতা হৈছে। আৰু এই প্ৰদৰ্শনীৰ দৃশ্য মই দেখুৱাবলৈকে চেষ্টা কৰিছোঁ। মোৰ সহযোগী অনুপ দাসে দেখুৱাই আছে। এই ধৰণে ইয়াত আচলতে বিভিন্ন ধৰণৰ ছবি অংকন কৰি প্ৰদৰ্শন কৰা হৈছে আৰু এই ছবিসমূহ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আছে কোন নাই, ৰতন টাটাৰ পৰা আচলতে লতা মংগেশকাৰৰ পৰা বিভিন্ন ধৰণৰ ইয়াত ফটো ইয়াতে সংলগ্ন কৰি ৰখা হৈছে। আৰু এইসমূহ আচলতে থলুৱা চিত্ৰশিল্পীয়ে অংকন কৰিছে আৰু তাৰ পৰিৱেশ মই দেখুৱাই আছোঁ। আচলতে এই যি সৎসংগ বিহাৰৰ মহা মহোৎসৱ আছে, এই মহা মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা আচলতে এইখন এখন প্ৰদৰ্শনী। আৰু এই প্ৰদৰ্শনীত আচলতে বিভিন্ন ধৰণৰ ছবি অংকন কৰি ৰখা হৈছে। আৰু ছবিয়ে কথা কয়, এই কথা মিছা নহয়। এই ছবিসমূহে আচলতে যদি আপুনি ভাল ধৰণে পৰ্যবেক্ষণ কৰে তে দেখিবলৈ পাব ছবিসমূহে বিভিন্ন ধৰণৰ ভাৱভংগী প্ৰকাশ কৰিছে। তাৰ মাজতে এগৰাকী বিশেষ চিত্ৰশিল্পী আছে, যিগৰাকী চিত্ৰশিল্পীয়ে আচলতে মই যি মুহূৰ্তত এই স্থানত আছোঁ, এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভূপেন হাজৰিকাৰ ধুনীয়া এক চিত্ৰ অংকন কৰি আছে। মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আচলতে দাদা, আমি দেখিছোঁ খুব ভাল লগা এটা মুহূৰ্ত যে আপুনি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সুধা কণ্ঠৰ আচলতে ছবি অংকন কৰি আছে। কেনেকুৱা লাগিছে এই মুহূৰ্তত আপোনাৰ? মোৰ বহুতে ভাল লাগি আছে আৰু এই উৎসৱত আহি মই বহুত কৃতজ্ঞ ঈশ্বৰৰ প্ৰতি। আৰু মই দেওঘৰৰ পূজনীয় বিংকি দাদাৰ ৱাইফ মানে ছোট বৌদিৰাণী মাকো বহুৱাই ছবি আঁকিছোঁ। আৰু মই নিজে সৎসংগী হয়, ষষ্ঠানী। আৰু সুধাকান্ত ছবি আঁকি আছোঁ, কাৰণ মই ঠাকুৰৰ অঁকা ছবি আছে, কিন্তু এইটো অঁকা ছবিটো ডিছপ্লে কৰা নিষিদ্ধ আছে। যাৰ কাৰণে মই ভাবিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ লগত মোৰ জীয়াই থকা অৱস্থাত বহুত ভাল ৰিলেশ্যন আছিল। তো মই ভাবিলোঁ এনেকুৱা এটা ছবি আঁকো ভূপেন হাজৰিকাৰ যে হি ইজ এ ডিজাৰ্ভ টু গেট দ্য পুষ্পবৃষ্টি। মই এইকাৰণে পুষ্পবৃষ্টিৰ এটা অংকন কৰাৰ চেষ্টা কৰিছোঁ, যিটো ডক্টৰ ভূপেন হাজৰিকা জীয়াই থকা অৱস্থাত সন্মানটো তেনেকুৱাকৈ পোৱা নাছিলে। সঁচা কথা কৈছেনে নাজানো, আপোনালোকে ক'ব হা। তো মই মোৰ ইমাজিনেশ্যন, মই এটা কবি সাহিত্যিক হিচাপে মই ভাবিছোঁ, শিল্পী হিচাপে, যে পুষ্পবৃষ্টি হ'ব লাগে তেখেতৰ গাত। পুষ্পবৃষ্টি হোৱাৰ লগে লগে তেখেতে ভাবি আছে যে হে ঈশ্বৰ, তপস্যাৰ ফল আজিয়ে পালোঁ মই। নিশ্চিতভাৱে আপুনি এগৰাকী আচলতে স্বনামধন্য শিল্পী। আপোনাৰ শিল্পকলাই আপোনাৰ পৰিচয়, তাৰ মাজতে আপোনাৰ বহু লোকে চিনি পায়। তথাপিও যদি আজি আমাৰ NB নিউজৰ দৰ্শকসকলক আপোনাৰ পৰিচয়টো দাঙি ধৰে এবাৰ নিশ্চয় ভাল হ'ব। মোৰ নাম পান্না বৰ্মন আৰু মই লাইভ পোৰ্ট্ৰেইট অঁকাৰ কাৰণে কিজানি জন্ম লৈছোঁ, কাৰণ বহু বছৰ ধৰি মই লাইভ পোৰ্ট্ৰেইট আঁকি আছোঁ। আৰু বহুত চেলিব্ৰিটিক বহু আঁকিছোঁ বম্বেত, আমেৰিকাত থাকোঁতে। আৰু অমিতাভ বচ্চনক এসময়ত ওচৰত বহু আঁকিছোঁ। আৰু ৰিচেণ্টলি মই ডক্টৰ স্মিথ বুলি এখন এক্সিবিশ্যন কৰিম, ডক্টৰ নিৰ্ভয় যোধানীক বহু আঁকিছোঁ। আৰু ডক্টৰ গৌতম খাউণ্ডক বহু আঁকিছোঁ কেইদিন আগতে। আৰু বহুত চেলিব্ৰিটিক বহু আঁকিছোঁ। ৰিচেণ্টলি অতনু ভূঞাদাকো বহাই আঁকিম, তেখেতে মোৰ বহুত নিউজ কাভাৰ কৰিছে অলৰেডি। আৰু বহুত পুৰণা কাম কৰিছোঁ, অসমৰ চিএমৰ ছবি আঁকিছোঁ মই। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত মোৰ ভাল ক্ল'জ ৰিলেশ্যন, বাইদেউৰ লগত ভাল। নিশ্চিতভাৱে আমি শুনি ভাল পালোঁ যে আমাৰ যিগৰাকী মুখ্য সম্পাদক শ্ৰদ্ধাৰ অতনু ভূঞা, তেখেতৰো আপুনি ছবি আঁকিবলৈ গৈ আছে। ইয়াৰ মাজতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি এই ছবি অংকন কিমান বছৰ বয়সৰ পৰা আপুনি কৰি আহিছে? মই ক্লাছ 3 থাকোঁতে ছবি আঁকিছিলোঁ। আৰু গোটেই যিবোৰ পৰ্ট্ৰেইটে আঁকো, মই মানুহক বহে আঁকো। এৰাউণ্ড 40 to 50,000 মানুহক বহে আঁকিছোঁ। আৰু আকৌ ডক্টৰ হৰ্ষবৰ্ধনক বহু আঁকিছোঁ, BJPৰ মিনিষ্টাৰ আছিল দিল্লীৰ। আৰু মোদী ছাৰো ইণ্টাৰেষ্টেড ছবি অঁকাৰ কাৰণে। বহুত জলদি মই দিল্লীত যাই মোদী ছাৰক বহু আঁকিম বুলি আশা কৰিছোঁ। এতিয়া বাকীটো ঈশ্বৰৰ ওপৰত ডিপেণ্ড কৰে আৰু ঈশ্বৰৰ ইচ্ছাৰ ওপৰত। আচলতে ক'ব লাগিব যে আপোনালোকে যি বহুত কষ্ট, ত্যাগ আৰু আচলতে মগজু খটুৱাই এই চিত্ৰকলা অংকন কৰে, এই চিত্ৰকলা অংকন কৰি ছবিসমূহ বিক্ৰী কৰিব লগা হয় বজাৰত। আৰু তাৰ যি মাননি পোৱা যায়, সেই মাননিখিনিৰে আপোনালোকৰ ঘৰ পৰিয়াল চলাবলৈকে এগৰাকী শিল্পী হিচাপে নিশ্চয় অসুবিধাত ভোগে। ঈশ্বৰ কিবাত তেনেকুৱা অসুবিধা নাপাওঁ মই, কাৰণ মই যিহেতু 35 বছৰ এক্সপিৰিয়েঞ্চ আছে। আৰু অসমীয়া মানুহৰ ঘৰত, অসমত বিশেষকৈ মই যদি কাৰোবাৰ ঘৰত যাওঁ, চব পৰ্ট্ৰেইট আঁকিব, তেখেতসকলে গম পায় যে এটা মাননি দিব লাগে। তেখেতসকলে আউটলাইনটো মোক ক'লে ভাল আছিল, তেতিয়া মই 25,000 লওঁ। তেতিয়া তেখেতৰ বাজেট অনুসাৰে মোক ভালে দিয়ে, 15,000 to 20,000 দিয়ে। তো আই এম অনাৰ্ড অলৱেজ বাই অসমীয়া গামোচা।
সেইটোতো আছে আৰু মাননীয়ে দিয়ে মই চলি আছোঁ। কেতিয়াবা অসুবিধা হয় কাৰণ আমাৰ শিল্পী পেঞ্চন নাই, আমাৰ শিল্পীৰ কাৰণে এতিয়া ঘৰ চেংচন হোৱা নাই। এইবোৰ ক'লে বেয়া পাব, কিন্তু হেমন্ত ছাৰৰ ওপৰত মই হপ কৰিছোঁ। শিল্পীকেইজনৰ পালে অলপ মনোযোগ দিলে ভাল হয়। আৰু তেখেতৰ লগত হাঁহি মুখেৰে কথা পাতি সুশান্ত বিশ্ব শৰ্মা গোটেই ফেমিলিৰ ছবি আঁকিছে যোৱা বছৰ মংগলদৈ গৈ। তো এনে গোটেই পৰিয়াল, জুবিন গাৰ্গৰ মোৰ ক্ল'জ ৰিলেশ্যন, জুবিনে মোৰ ঘৰত আহে, ৰবি শৰ্মা মোৰ ঘৰত আহে। নিশ্চিতভাৱে আজি আচলতে ক'ব লাগিব যে সমগ্ৰ বিশ্বৰ এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি নিজ হাতে অংকন কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যদি এখন আপুনি ফটো আপুনি উপহাৰ দিব পাৰে তেনেহ'লে আপোনাৰ মনত কেনেকুৱা লাগিব? ভালেই লাগিব। আৰু মইতো তৰুণ গগৈ ছাৰকো বহুৱাই আঁকিছোঁ 15 মিনিটৰ ভিতৰত অন ষ্টেজ। এতিয়া মোদী ছাৰে যদি মৰমত মোক ইনভাইট কৰে, মই তেখেতক বহুৱাই আঁকি দিম 15 মিনিটত, 15-20 মিনিটত লাইভ পৰ্ট্ৰেইট অন দ্য স্পট। যুট হৈছে কিয়ৰ কাৰণে? তো মই ঈশ্বৰৰ প্ৰতি বহুত কৃতজ্ঞ। আৰু মই ইমান চেলিব্ৰিটি মোৰ লগত উঠা বহা কৰে। মই একদম সাধাৰণ মানুহ, মই মাটিৰ মানুহ, ঠাকুৰৰ দুনীয়াৰ মানুহ, কিন্তু মই কোনো অহংকাৰ নকৰোঁ। মোক নিবিচৰাকৈ ঈশ্বৰে এনেকুৱা এটা হাত দিছে, মই বহুত কৃতজ্ঞ ঈশ্বৰৰ প্ৰতি। নিশ্চিতভাৱে এয়া আছিল এগৰাকী চিত্ৰশিল্পীৰ মনৰ কথা। আৰু শিল্পীগৰাকী ইতিমধ্যে আমাৰ আগত ব্যক্ত কৰিছে যে তেখেতে হয়তো সম্ভৱ হ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন ফটো অংকন কৰিব, আৰু সেইখন চিত্ৰ আচলতে জিলা আয়ুক্ত নাইবা মুখ্যমন্ত্ৰীৰ জৰিয়তে নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰদান কৰিব বুলি তেখেতে আমাক কথা দিছে।